16 জুলাই তাৰিখে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মালিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু আমাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই অসম ভ্ৰমণ কৰিব আৰু কামৰূপ জিলাৰ 6 গাঁৱত আমাৰ মণ্ডল সভাপতিসকল আৰু যোৱা পঞ্চায়ত নিৰ্বাচনৰ যিসকল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছিল আমাৰ চিম্বলত সেইসকলক ৰাহুল গান্ধী ডাঙৰীয়া খাৰ্গে ডাঙৰীয়াই পোনপটীয়া এটা আলোচনাত মিলিত হ'ব। আমাৰ বিশ্বনাথ জিলাৰ পৰাও 3টা সমষ্টিৰ মণ্ডল সভাপতিসকল এই পঞ্চায়ত নিৰ্বাচনৰ যিসকল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আমাৰ বিভিন্ন জিলা পৰ্যায়ৰ যিসকল নেতা আছে সকলোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে নিমন্ত্ৰণ জনাইছে আৰু সেই যাত্ৰা সম্পৰ্কত কি প্ৰস্তুতি চলি আছে ময়ো এটা খবৰ লৈ যাম বুলি আহিছোঁ। বিশ্বনাথত কাৰ্যসূচী আছে নেকি? কাৰ্যসূচী নাই, নতুন জিলা সভাপতি হৈছে, মই তেখেতক অভিনন্দন জনাইছোঁ আৰু এই 16 তাৰিখৰ প্ৰগ্ৰেমটোৰ কাৰণে প্ৰস্তুতিৰ এটা আভাস তেখেতসকলৰ পৰা ল'ম বুলি আহিছোঁ। অসম চৰকাৰে যি ধৰণে উচ্ছেদৰ কাৰ্যসূচী লৈছে এই কথাবিলাক দেখি প্ৰতিগৰাকী সচেতন মানুহে অনুভৱ কৰিছে যে অসম এখন মানৱতাৰ বধ্যভূমিলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে। উচ্ছেদৰ কাৰণে সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা আছে আৰু যিসকল ভাৰতীয় নাগৰিক কৃষক শ্ৰমিক সাধাৰণ খাটি খোৱা মানুহ তেওঁলোকক উচ্ছেদ কৰাৰ আগত এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এটা নৈতিক দায়িত্ব আছে যে তেওঁলোকৰ জীৱন জীৱিকা আৰু তেওঁলোকৰ মূৰৰ ওপৰত থকা এখন চালিৰ প্ৰয়োজনীয়তা সম্পৰ্কত অসম চৰকাৰখনে উপলব্ধি কৰিব নোৱাৰাটো আমাৰ ৰাজ্যখনৰ কাৰণে চৰম দুৰ্ভাগ্য। মই আশা কৰিম যে চৰকাৰে এই নিৰ্মম যিটো অত্যাচাৰ সাধাৰণ খাটি খোৱা কৃষক শ্ৰমিকৰ ওপৰত যিধৰণে অতিশয্যা চলাইছে তাৰ সমান্তৰালভাৱে যদি চৰকাৰে সিদ্ধান্ত ল'লেহেঁতেন যে তেওঁলোকে ক'ত থাকিব আৰু ভূমিহীনক এটুকুৰা ভূমি দিয়াৰ চৰকাৰৰ যিটো দায়িত্ব সেই দায়িত্বটো যদি চৰকাৰে এটা নীতিগতভাৱে পালন কৰিবলৈ চেষ্টা কৰিলেহেঁতেন সকলোৱে ভাল পালেহেঁতেন। সেইকাৰণে মানৱতাৰ বধ্যভূমি অসমক আমি হ'বলৈ দিয়াটো কেতিয়াও নিবিচাৰোঁ আৰু এই ধৰণৰ উচ্ছেদ চৰকাৰে চলাই পেলাই এটা ৰাজনৈতিক তেওঁলোকৰ ষড়যন্ত্ৰ যে ইয়াত আছে এইটো তেওঁলোকে আওপকীয়াকৈ প্ৰমাণ কৰিছে। সেইকাৰণে মই অসম চৰকাৰক কওঁ যে এইটো আপোনালোকে ভাল কাম কৰা নাই, এই ধৰণৰ উচ্ছেদেৰে আমাৰ সমস্যা আৰু ডাঙৰ কৰিব। অসমৰ খাটি খোৱা শ্ৰমিক কৃষকসকলক এটুকুৰা ভূমি দিয়া, তেওঁলোকক এটা থকা জেগা দিয়া, তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ দায়িত্ব চৰকাৰৰ। এখন সমাজ কল্যাণমুখী দেশত নাগৰিকৰ এনেকুৱা দুৰৱস্থা হোৱাটো কোনো চৰকাৰৰ পৰা আমি কামনা নকৰোঁ আৰু এই কথাখিনি চৰকাৰে গুৰুত্ব সহকাৰে চিন্তা কৰিব বুলি মই আহ্বান জনাইছোঁ। চাওক, নিজৰ আইকজনীক কোনোবাই যদি বেয়াকৈ কয় এই কথা কোনেও সহ্য কৰিব নোৱাৰে। মোৰ মা মোৰ কাৰণে সদায় পূজনীয় আৰু মোৰ কাৰণে মোৰ মাৰ গুৰুত্ব সদায় অপৰিসীম আৰু ঠিক তেনেকৈ মোৰ মুখৰ ভাষা আৰু চবেই যদি কয় মই ভাল পাম, কিন্তু কোনেও নক'লেও মোৰ মুখৰ ভাষাটো মোৰ মুখত মোৰ বংশৰ পাছত বংশত থাকি যাব। সেইকাৰণে এই যিখিনি সংবেদনশীল বিষয় জাতি ধৰ্ম ভাষা এইবিলাকক লৈ পেলাই কোনো উচতনিমূলক বক্তব্য নিদিয়াটো ভাল। এতিয়াতো সেইটো হৈয়ে আছে, চবতেই হৈছে। আমাৰ যেতিয়া কংগ্ৰেছ কৰ্মী এজনক জোনাই সমষ্টিত মাৰিছিলে তেতিয়া তেওঁক লগত পিছদিনাখন তাৰ স্থানীয় বিধায়কে ফটো মাৰিছিলে। এতিয়া আপুনি যদি বিজেপিত যায় চব ধোৱা তুলসীৰ পাত। বিজেপিক যিয়ে সমৰ্থন কৰে এতিয়া যিবিলাক মানুহৰ বিৰুদ্ধে আগতে CM ভিজিলেন্সৰ কেছ আছিলে, বিভিন্ন ধৰণৰ অভিযোগ আছিলে, বিজেপিত জইন কৰাৰ লগে লগে চব নাইকিয়া হৈ যায়। সেইকাৰণে মই কৈ আছোঁ যে মানুহৰ খুব বাঢ়ি আছে ভিতৰে ভিতৰে। এইকেইদিন ক্ষমতাই মূৰত ধৰিছে, চৰকাৰৰ ক্ষমতা দেখুৱাই আছে, কিন্তু ভিতৰে ভিতৰে মানুহৰ ক্ষোভত গুজৰি গুমৰি আছে আৰু 10 মাহ সময় আছে। 10 মাহৰ পাছত এই গোটেই পৰিস্থিতিটোৰ আমূল পৰিৱৰ্তন ঘটিব আৰু তেওঁলোকৰ যিটো অহংকাৰ সেইটো আপুনি চাব অহা মে' মাহত চন্দ্ৰপতন ঘটিব।